এবাৰ লুইনজ্যোতি গগৈয়ে ফাদিল কৰিলে বিজেপি সিক্ৰেট হয় ৰহস্য ফাদিল কৰিলে লুইনজ্যোতি গগৈয়ে দেখুৱাই দিলে তেওঁলোকে কি আসলতে চালাকি কৰি আছে গতিকে সব কিনো আসলতে ফাদিল কৰিলে প্ৰথম পৰা একেলগে চাব দেই আপোনালোকে আৰু ভিডিঅ'বিলাক চাই মেলি লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে নকৰে আপোনালোকে বহুত বেয়া লাগে সেইকাৰণে খুব দুখ লাগে মনটো গতিকে সব কিনো ফাদিল কৰিলে লুইনজ্যোতি গগৈয়ে আৰু বহুতখিনি মন্তব্য আগবঢ়ালে ভিডিঅ'টো একেলগে চাব তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব তেলে সব কিন্তু চৰকাৰী আঁচনি যে তেওঁলোকে এইখনত এখন চব আপোনালোকৰ তিনিখন ফৰ্ম বিলাইছে তো এইখন অৰুণোদয় ইয়াত সিহঁতি কেছ কৰিলে মৰিম বুলি ভাবি আৰ্থ সামাজিক জৰীপ বুলি লিখিছে এইখন হয় নহয় এইখন বিলুৱাখন এইখন হয় এইখন কি অশোক চক্ৰ আছে নেকি এইটো কি আছে কি অশোক চক্ৰ এটা কি আছে ৰাইজে ফুলটো ক'বলৈ বেয়া পায় আজিকালি পদুম ফুলটো দেখিছেনে মানে পদুম ফুল বৰ মানে আমাৰ মানে সন্মানৰ বস্তু হিন্দু মানুহে পূজাত ব্যৱহাৰ কৰে পদুম ফুল এতিয়া পদুম ফুলৰ মৰ্যাদা বিজেপিয়ে ৰাখিব পৰা নাই ইমান মিছা কথা কৈছে আমাৰ গাঁৱৰ ভূঞে ৰাইজে কয় এইটো বোলে পদুম ফুল নহয় আজিকালি এপ্ৰিল ফুল হৈ গ'ল আজিকালি পদুম ফুল নহয় হেনো এপ্ৰিল ফুল হৈ গ'লে ৰাইজে কৈছে আপুনি ফুল বনাই আইছে কোন বলে জানো এপ্ৰিল ফুল হ্যাঁ এপ্ৰিল ফুল এতিয়া এই আৰু এখন ফৰ্ম দিছে এখন প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এইখন ৰাইজক ফৰ্ম বুলি কয় কিন্তু এখন যদি আমি কেছ কৰোঁ এখন কেছত তেওঁলোক মানে বাচি যাব কাৰণ সিহঁতে এখন জৰীপ বুলি কৈছে কিন্তু ৰাইজক এখন ফৰ্ম বুলিয়ে বুজাই আছে গতিকে ৰাইজ এইবাৰ তেওঁলোকে 2 নম্বৰী কৰি ৰাইজৰ পৰা ভোট ল'বলৈ আহিছে তিনিখন ফৰ্ম দিছে এখন এই জীৱন জ্যোতি কিবা বীমা সুৰক্ষা আঁচনি নেকি আৰু এখন অৰুণোদয় আৰু এখন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মইনা আঁচনি গতিকে ৰাইজ এনেকৈ মিছা কথা কৈ প্ৰলোভন দি আপোনালোকৰ পৰা ভোট নিবলৈ আহিছে আপোনালোকে কিন্তু এইবাৰ বিজেপিক উচিত উত্তৰ দিব লাগিব যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ যিটো ঠগিলে ৰাম ঠগন দিলে এইবাৰো এই এনেকুৱা মিছা কথা কৈ ভোট ল'বলৈ আহিছে গতিকে ইয়াৰ উত্তৰ যাতে সকলোৱে দিয়ে তাকে মই আহ্বান জনাইছোঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ অহা 19 তাৰিখে যাতে সকলোৱে দলে বলে আহি ভোটদান কৰে এইবাৰ ভোট বিজেপিৰ বিৰুদ্ধে এইবাৰ ভোট আপোনালোকক বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াই দিছে গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িলে দিব বল रहा दिले नहीं दिले हां जमीन के हमदर जमीन को लाके पट्टा দিব बोल रहे मियादी पट्टा दिले नहीं दिले ठोकले कितना बार ठोके हैं पहले 2014 में एक बार ठोकले तार पीछे 2016 तार पीछे 2019 तार पीछे 2021 चार बार ठोके है चार बार এখন 5 নম্বর বাই আছে है नहीं मियादी पट्टा দিব बोले रहे जो बोला रजिस्ट्रेशन नहीं है सबके रजिस्ट्रेशन कर দিব बोले घर जाए के घर में पट्टा দিব এরকম बोले रहे ना हमदे सीएम दा पृथ्वीर सबसे मिछा कथा कोआ मानु एटा অসমৰ মুখ্যমন্ত্ৰী पृथ्वी আটাইতকৈ মিছা কথা কোৱা মানুহ আমাৰ सीएम আমাৰ হিমন্ত বিশ্ব শৰ্মা তাৰ আগত সৰ্বানন্দ সোণোৱালে মিছা কথা ক'লে আৰে আমাক এনেকে বাৰে বাৰে টুপি পিন্ধাই আহি আছে সদায় টুপি পিন্ধাই মিছা কথা কয় ঠগে আৰু এই চৰকাৰক আমি সকলোৱে মিলি হৰুৱাব লাগিব কাৰো বন্ধু নহয় আমাৰ বাগানৰ মানুহৰ বন্ধু নহয় আমাৰ বস্তিৰ গাঁৱৰ মানুহৰ বন্ধু নহয় আদিবাসী চাহ জনগোষ্ঠীৰ বন্ধু নহয় আমাৰ মৰাণ মটকৰ বন্ধু নহয় আমাৰ আহোমৰ বন্ধু নহয় চুতীয়াৰো নহয় আৰু যিসকল এছটি আছে মিচিং সোণোৱাল কাৰো বন্ধু নহয় सबरे शत्रु এখন सरकार সেই কারণে দাম বঢ়াই দিছে এখন 18 টাকা কে চাউল কিतना হলে এখন বল তো 45 টাকা না 40 পার कर দিলে এখন 40 নাই কিন্তু 45 50 হয়ে গেছে दाली का दाम कितना रहे पहले बोल तो कितना 60 টাকা এখন 120 টাকা হয়ে গেল আর মিঠা তেল के मीठा तेल पहले 120 टका 110 टका रहे এখন 200 डबल सेंचुरी मार दे है डबल सेंचुरी এস সোনওয়াল আর এটা আমার আমাদের কি লাগে এটা এই আমার হেমন্ত ক্রিকেট ম্যাচ এটাতে বিরাট কোহলি देखिए ना सिनी ना विराट कोहली रकम है हमদের जितना दाम है वस्तु के लगे पूरा बढ़ा दी है डबल पेट्रोल डिजेल के हाफ सेंचुरी रहे पहले 50 से 60 नहीं এখন डायरेक्ट सेंचुरी पार कर दे आसाम के ये वस्तु बाहन के दाम बढ़ाए के
यहाँ এই विराट कोहली रोहित शर्मा के तरफ एकदम बैटिंग करे हैं हमदर आम जनता का ऊपर सब के এখন टैक्स लगाई दे पूरा टैक्स गांव में এখন जमीन के खजाना 5 गुण बढ़ जाए गांव के खजाना गांव जमीन के जितना जमीन है 5 गुना बढ़ जाए और 7.5 बছর है इधर सरकार का 7.5 बছर में ये हमने बिजली का लाइन करेंट के कितना बढ़ ले कंपनी 9 बार बढ़े 9 बार 1 बार 2 बार नहीं लगे 9 बार पूरा बढ़ाई दे हमदर करेंट का बिल এখন पहले 700 रुपया रहे हमदर घरे এখন 2700 हो गए कितना बढ़ले देख तो এটা হলে 2 নম্বরই সরকার এটা হল ঠকবাজ সরকার এটা হল धनी आदमी के बंधु सरकार हमदेर सरकार नहीं लगे दुखिया आदमी के आम जनता के सरकार नहीं लगे 2030 के माफ हो और कम दाम में काम करे हमदेर बागान में भी घुसाई के पूरा काम दे दी बांग्लादेश को लगे এইরকম সরকার আহে এটা ভালো সরকার নাই লাগে রে ভালো সরকার নাই লাগে তার খাতির বলি যে একদম ইয়ার পৰা উঠাই ডাইরেক্ট ব্ৰহ্মপুত্ৰত পেলাব লাগে আৰু আমাৰ দলৰ সাপটো সবেই গম পাইছে 3 নম্বৰ থাকিব নাও লাগে বড় নাও সবগুলা পার্টি আহে তো আমাদের কংগ্রেস আহে আমাদের কোন সাবজেক্ট ঠিক আছে না ঠিক বলি না বলি বলতো ठीक है तो पारी ठीक है गतिके मैं सकलोके भोट दिबले आह्वान जनाइছো और बेसि कथा नकौ गतिके जहाज शुरू हो जाए गाँव बागान बस्ती चारों ओर एखन जहाज चले जहाज जखन चले पानी में तो एखन कमल नाई रहिबे पूरा पक्का है ठीक है और नकौ एखिनिके কৈ सकलोके मैं श्रद्धा जनाइছো।